उपस्थिताः सन्ति अस्माकं सर्वेषां सुपरिचिताः महान्तः वक्तारः एतेषां भाषणम् अस्माभिः च पूर्वमपि श्रुतं व्याख्यानं प्रत्येकं मासे एतेषां भाषणचतुष्टयम् अस्माभिः निर्धारितम् आसीत् मध्ये विभिन्नाः कार्यक्रमाः अस्माकं विश्वविद्यालये प्रचलन्ति स्म अत एव विविधाः बाधाः सञ्जाताः तस्मात् निरन्तररूपेण अस्माभिः तेषां व्याख्यानानि न आयोजितानि पुनः तानि व्याख्यानानि अद्यतः प्रारभ्य चतुर्दशदिनाङ्कपर्यन्तं प्रतिदिनं 3वादनतः 4वादनपर्यन्तम् एकहप्तात्मकम् एतेषां व्याख्यानमत्र भविष्यति आगामी सप्ताहे अपि ऊनविंशे विंशे एकविंशे इति दिनत्रयम् एतेषां व्याख्यानम् अस्माभिः अत्र निश्चितमस्ति तदनु कदाचित् डिसेम्बर् मासे परीक्षा आगच्छति तथा भवन्तः जानन्ति एकदिनाङ्कतः प्रथमदिनाङ्कतः एव परीक्षा प्रारभते अत एव एतेषु दिनेषु एतेषां प्रतिदिनं व्याख्यानं भविष्यति अत एव विभागपक्षतः एतेषां पुनः पुनः स्वागतम् अभिनन्दनं कुर्वाणः अहं महोदयान् प्रार्थये यत् स्वकीयं व्याख्यानं प्रारभते। नमस्कार। আমি ইয়াৰ আগৰ তিনিটা সত্ৰত মই আলোচনা কৰিছিলোঁ আমি নলেজ ইনফৰমেশ্যন শিক্ষা বিষয়ক কিছু কথা আমি আলোচনা কৰিছিলোঁ আৰু মই এইকেইদিনত যদি পৰৱৰ্তী সময়ত অন্য বিষয় অন্তৰ্ভুক্ত কৰিব সুযোগ পাওঁ আমি কৰিম কিন্তু মূলতঃ ভাৰতীয় জ্ঞান পৰম্পৰাত বিশেষভাৱে বা আমাৰ সমগ্ৰ জীৱনব্যাপী চাৰিটা শব্দ চাৰিটা আমি বিষয়বস্তু অন্ততঃ আমি ভাৰতীয় মানুহ হিচাপে জনা দৰকাৰ আৰু বিশেষকৈ সংস্কৃতৰ ছাত্ৰ ছাত্ৰী সংস্কৃতৰ বিদ্যান সংস্কৃতৰ অধ্যাপক অধ্যাপিকাই তো জনাটো মোৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ এই চাৰিটা শব্দ হ'ল এটা ধৰ্ম তাৰপিছত দ্বিতীয়টো হ'ল ৰিলিজিয়ন মই কিন্তু দুটা বেলেগ বেলেগ কৈছোঁ যে ধৰ্ম এটা বেলেগ কৈছোঁ আৰু ৰিলিজিয়ন এটা বেলেগ কৈছোঁ তাৰপিছত হ'ল স্পিৰিচুৱেলিটি আৰু তাৰপিছত যোগা এই চাৰিটা শব্দৰ বিষয়ে আমি কেৱল পৰিভাষা আমি তাৰ ভিতৰত নোসোমাওঁ এই চাৰিটা শব্দৰ বিষয়ে আমি আলোচনা কৰি যদি মোৰ এই 8 দিনৰ বক্তৃতামালাত যদি সময় হয় আমি ভাৰতীয় সংস্কৃতি বিষয়ক কেতবোৰ কথা আমি আমাৰ সত্ৰত অন্তৰ্ভুক্ত কৰিম আমি ধৰ্ম আৰু ৰিলিজনৰ সাধাৰণভাৱে আমি যেতিয়া ৰিলিজনৰ কথা আলোচনা কৰোঁ ভাৰতীয় অন্য কোনো উপযুক্ত প্ৰতিশব্দ নাথাকে বাবে আমাৰ শব্দটো ধৰ্ম মুখলৈ আহে ধৰ্ম শব্দটো মুখলৈ আহে কিন্তু ভাৰতীয় ধৰ্ম শব্দ আৰু ইংৰাজী ৰিলিজিয়ন শব্দ বা অৰ্ডিনাৰী ৰিলিজিয়ন শব্দৰ অৰ্থ বহুত পাৰ্থক্য আছে আৰু ৰিলিজিয়নৰ ভিতৰতো তাৰ কি কয় তাৰ এই যে দুটা দিশ আছে আমি সেইবোৰ যেতিয়া ৰিলিজনৰ কথাটো আমি পাতিম কিন্তু আমি প্ৰথমতে ধৰ্ম শব্দটোৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ ধৰ্ম আটাইতকৈ আমাৰ শাস্ত্ৰসমূহৰ ভিতৰত আটাইতকৈ প্ৰাসংগিক হ'ল গীতাৰ মাজত কিয় গীতাৰ মাজত প্ৰাসংগিক কাৰণ চতুৰ্থ অধ্যায়ত কি কয় ভগৱানে কিয় পৃথিৱীত তেওঁ অৱতাৰ গ্ৰহণ কৰিছে তাৰ কাৰণ ক'বলৈ যাওঁতে তেওঁ ধৰ্ম আৰু অধৰ্ম দুইটা শব্দ ব্যৱহাৰ কৰিছে যে পৃথিৱীত ধৰ্ম সংস্থাপনাৰ্থায় আৰু যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয় ধৰ্ম সংস্থাপনাৰ্থায় গতিকে গীতা যদি বুজিব বিচাৰোঁ আমি তেনেহ'লে আমি ধৰ্ম শব্দৰ অৰ্থ গীতাৰ আলোকত আমি বুজি পাব লাগিব আৰু ঠিক সেই ধৰণে অধৰ্মৰো বা তধৰ্মৰে বা ব্যাখ্যা হ'ব কি আৰু তাৰ বাহিৰেও আমি ধৰ্ম শব্দটো ভাৰতবৰ্ষত আমি আলোচনা কৰিয়েই থাকোঁ গতিকে মই প্ৰথমতে গীতাৰ আলোকত আৰু মোৰ গোটেইখিনি চিন্তাৰ উৎস যেহেতু মহাৰিষি শ্ৰী অৰবিন্দ তেওঁৰ যিখন গীতাৰ ওপৰত তেওঁৰ মহাভাষ্য আছে এছেছ অন দি গীতা তাত প্ৰায় 48টা প্ৰবন্ধ আছে এছেছ অন দি গীতা সেইখনৰ অসমীয়া ভাষান্তৰ এতিয়াও হোৱা নাই কিন্তু বাংলা ভাষান্তৰ আছে হিন্দী আছে
গতিকে আমি সেইখনৰ পৰা এই আলোচনা কৰিম আৰু প্ৰথমতেই শ্ৰী অৰবিন্দই কৈছে হাউ কেন উই আণ্ডাৰষ্টেণ্ড দি গীতাজ ডেছক্ৰিপশ্যন অফ দি ৱৰ্ক অফ দি স্তৱতাৰ অৱতাৰে কি কাম কৰিবলৈ পৃথিৱীত যে নিজকে অৱতীৰ্ণ কৰিছিল আমি সেই বিষয়ে যদি জানিব বিচাৰোঁ গীতাজ ডেছক্ৰিপশ্যন অফ দি ৱৰ্ক অফ দি স্তৱতাৰ তেতিয়া তেওঁ উত্তৰ দিছে তেতিয়া কি কৰিব লাগিব আমি কৈছে বাই টেকিং দি আইডিয়া অফ ধৰ্ম ইন ইটছ ফুলেষ্ট ডিপেষ্ট এণ্ড লাৰ্জেষ্ট কনচেপশ্যন আমি ধৰ্ম শব্দৰ যিটো সাধাৰণ অৰ্থ ব্যাখ্যা নকৰোঁ ইয়াত কি অৰ্থ ব্যাখ্যা কৰিম যিটো আটাইতকৈ পূৰ্ণ যিটো আটাইতকৈ গভীৰতম অৰ্থ আৰু যিটো আটাইতকৈ ব্যাপক মানে আমাৰ লাৰ্জেষ্ট কনচেপশ্যন যে পূৰ্ণ গভীৰ আৰু ব্যাপক আমি এই তিনি ধৰণৰ অৰ্থ ব্যাখ্যা কৰিবলৈ যত্ন কৰিম প্ৰথমতেই কৈছে যে বাই টেকিং দি আইডিয়া অফ দি ধৰ্ম ইন ইটছ ফুলেষ্ট ডিপেষ্ট এণ্ড লাৰ্জেষ্ট কনচেপশ্যন এজ দি ইনাৰ এণ্ড আউটাৰ ল দি ফাৰ্ষ্ট কনচেপশ্যন ধৰ্ম ইনাৰ এণ্ড আউটাৰ ল মানে আমাৰ বাহ্য জীৱনৰ বিধান কাৰণ ধৰ্ম মানে বিধান ল এটা হ'ল আমাৰ বাহ্য জীৱনৰ বিধান আৰু এটা হ'ল আমাৰ আন্তৰ জীৱনৰ বিধান ইনাৰ ল এজ ৱেল এজ আউটাৰ ল ফাৰ্ষ্ট কনচেপশ্যন যে ধৰ্ম শব্দৰ অৰ্থ কোনোবাই ক'বলৈ গ'লে প্ৰথম ক'ব লাগিব ইট ইজ ইনাৰ এজ ৱেল এজ আউটাৰ ল প্ৰথম কনচেপশ্যন তাৰপিছত কৈছে ইনাৰ আৰু আউটাৰ লৰ বিষয়ে আমি কিয় জানিব লাগে আমাৰ নাজানিলে কি লোকচান হ'ব আমি পঢ়া শুনা কৰিছোঁ চাকৰি পাম চাকৰি পাই ঘৰ সংসাৰ কৰিম আৰু এদিন আমি এই কি কয় আমাৰ প্ৰথমতে জন্ম তাৰপিছত বৃদ্ধি আৰু তাৰপিছত মৃত্যু তেনেহ'লে আমি ইনাৰ ল আৰু আউটাৰ লৰ বিষয়ে কিয় জানিব লাগে হোৱাট ইজ দি নেচেচিটি গতিকে ধৰ্ম শব্দৰ অৰ্থ আমি বুজিলোঁ যে ইনাৰ এণ্ড আউটাৰ ল কিন্তু এই ইনাৰ আৰু আউটাৰ ল আমাৰ জানা কি প্ৰয়োজন আমি জনাৰ প্ৰয়োজন কি কৈছে হোৱাই ইজ দিছ ল নেচেচাৰী আমাৰ জীৱনত কিয় এই যিটো বিধান বা এই যিটো ধৰ্ম আন্তৰ ধৰ্ম আৰু বাহ্য ধৰ্ম কিয় প্ৰয়োজনীয় আমাৰ জীৱনত প্ৰয়োজনীয় কিয় কৈছে দি ল ইজ নেচেচাৰী ফৰ ৱৰ্কিং আউট মানে সম্পন্ন কৰাৰ বাবে সিদ্ধি কৰাৰ বাবে ফৰ ৱৰ্কিং আউট দি স্পিৰিচুৱেল ইভলিউশ্যন অফ মেনকাইণ্ড আমি পৃথিৱীত জন্ম লৈছোঁ উই আৰ বৰ্ণ নট টু ডাই চিম্পলি আমি কেৱল জন্মৰ পৰা মৃত্যুলৈ গতি কৰাৰ বাবে পৃথিৱীত জন্মগ্ৰহণ কৰা নাই উই আৰ বৰ্ণ টু বি ৰিবৰ্ণ সেইকাৰণে সংস্কৃতত এটা শব্দ আছে দিজ বুলি কয় দিজ মানে কি দ্বিতীয় জন্ম বায়'লজিকেল বাৰ্থ ইজ ইনচাফিচিয়েণ্ট এই সম্পূৰ্ণ জগতখনৰ ছিগনিফিকেঞ্চ ব্যঞ্জনা আমাৰ মানুহৰ জীৱনৰ ব্যঞ্জনা আমি কেৱল মাত্ৰ জন্ম হৈছোঁ বৃদ্ধি হৈছোঁ অৰ্থাৎ বাৰ্থ গ্ৰ'থ এণ্ড ডাইং এই তিনিটাই জীৱনৰ অৰ্থ নহয় আমি ইয়াত জন্ম লৈছোঁ কিয় আমি ইয়াত পুনৰ জন্ম ল'বৰ বাবে চ' বায়'লজিকেল বাৰ্থ ইজ অনলি আৱাৰ অপৰচুনিটি আমি থ্ৰু বায়'লজিকেল বাৰ্থ আমি এটা জীৱন পাইছোঁ সেই জীৱনৰ মাজেৰে আমি আকৌ নতুনকৈ জন্ম পাব লাগিব আৰু এই নতুনকৈ জন্ম লোৱাৰ অৰ্থই হ'ল আমাৰ স্পিৰিচুৱেল ইভলিউশ্যন আমাৰ আধ্যাত্মিক বিৱৰ্তন আৰু যদি একেবাৰে এই কথাখিনি সাহিত্যিক লিটাৰেৰী ভাষাত আমাৰ জ্যোতিপ্ৰসাদে কি গাই গৈছে তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ মানে নিশ্চয় আহাৰ নিদ্ৰা মৈথুনৰ জীৱনক কোৱা নাই এই আমাৰ কেৰিয়াৰ অৰ্থ খ্যাতি ক্ষমতা অন্ন বস্ত্ৰ বাসস্থান এইবোৰতো জীৱনৰ নেচেচাৰী কণ্ডিশ্যন নট দি এইম অফ লাইফ এইবোৰ জীৱনৰ লক্ষ্য নহয় লক্ষ্যত উপনীত হোৱাৰ বাবে সাধন কেৱল মাত্ৰ আমাক এটা কেৰিয়াৰ লাগে
আমাক ক্ষমতাও লাগে, খ্যাতিও লাগে, অৰ্থ লাগে, অন্ন, বস্ত্ৰ, বাসস্থান, আহাৰ, নিদ্ৰা, মৈথুন, এই সকলোবোৰ কেৱল মাত্ৰ দিজ আৰ অল ইনষ্ট্ৰুমেণ্টছ, সাধন। এইবোৰ সাধন, এইবোৰ জীৱনৰ লক্ষ্য নহয়। এই সাধনবোৰৰ জৰিয়তে আমি আমাৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব লাগিব। আৰু সেই লক্ষ্যটো ভাৰতবৰ্ষই কৈছে আধ্যাত্মিক বিৱৰ্তন। কিন্তু আধ্যাত্মিক বিৱৰ্তন মানেই বা কি? মই যদি একেবাৰে সহজভাৱে যদি আমি জানিব খোজোঁ, বৃহদাৰণ্যক উপনিষদত থকা যিটো শ্লোক আমি সদায় সকলোৱে শুনিছোঁ, অসতৌ মা সৎগময়, তমসৌ মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। লাইফ হেজ টু বি এ জাৰ্নি ফ্ৰম অসতৌ মা সৎগময়, আনৰিয়েল টু ৰিয়েল, ফ্ৰম তমসৌ মা জ্যোতিৰ্গময়, হেজ টু বি এ জাৰ্নি ফ্ৰম ডাৰ্কনেছ টু লাইট, has to be journey from mortality to immortality. This immortality, becoming immortal is the জীৱনৰ অৰ্থ। এই তবিনব সেইভাবে জ্যোতিপ্ৰসাদে গাইছিল, তোৰে মোৰে আলোকৰে যাত্ৰা, আমাক জ্ঞান লাগিব, তমসৌ মা জ্যোতিৰ্গময়। আৰু সেইভাবে the law is necessary for working out the spiritual evolution of mankind. আমি তেনেহ'লে দুটা কথা জানিলোঁ, তিনিটা কথা জানিলোঁ যে গীতাৰ বিষয়ে যদি আমি গীতাৰ অৱতাৰৰ কৰ্মৰ বিষয়ে যদি জানিব খোজোঁ, ধৰ্ম শব্দ ইনক্লুডিং অধৰ্ম শব্দৰ অৰ্থ, এই দুইটা শব্দৰ জানিব লাগিব। সাধাৰণ অৰ্থ নহয়, ফুলেষ্ট, ডিপেষ্ট, আৰু কি বুলি কৈছে, ফুলেষ্ট, ডিপেষ্ট আৰু লাৰ্জেষ্ট কনচেপশ্যন, ব্যাপক, গভীৰ আৰু পূৰ্ণ অৰ্থ, এজ দি ইনাৰ এণ্ড আউটাৰ ল। দ্বিতীয় কথা। আৰু কিয় জানিব লাগে? কাৰণ ফৰ ৱৰ্কিং আউট আৱাৰ অ'ন স্পিৰিচুৱেল ইভলিউশ্যন। এতিয়া ঘটনাটো হ'ল কি, এই স্পিৰিচুৱেল ইভলিউশ্যনটো আমাৰ জীৱনত এজেণ্ট কোনে কৰিছে? আমি নিজে কৰিছোঁ নে আমি সাধক, আমি কৰ্তা নে আন কোনোবা কৰ্তা? আচলতে উই আৰ নট দি কৰ্তা, উই আৰ অনলি দি ইনষ্ট্ৰুমেণ্ট। যেনেকৈ গীতাৰ 11 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোকত অৰ্জুনক কৃষ্ণই কি কৈছে? অৰ্জুনে কৈছে, মই ভীষ্মক নামাৰোঁ, মোৰ যিহেতু আত্মীয় স্বজন, মই কৰ্ণক মাৰিব নোৱাৰোঁ, বা মোৰ দুৰ্যোধন মোৰ কাজিন, মোৰ গুৰু, মোৰ কি কয় যে গুৰু দ্ৰোণাচাৰ্য। কৃষ্ণই কৈছে, তোমাক মাৰিব কোনে কৈছে? কৈছে উত্তিষ্ঠ তমুত্তিষ্ঠ। এই যে তাৰপিছত কৈছে যে যশু লভস্য, যে জিত্তা শত্ৰুন ভুংস ৰাজ্য সমৃদ্ধম, যে উঠা আৰু যুদ্ধ কৰা, আৰু যুদ্ধ কৰি যশ খ্যাতি, ৰাজ্য ভোগ কৰি যশ খ্যাতি লাভ কৰা। ময়েই বতে নিহতঃ পূৰ্বমেব, মোৰ দ্বাৰা, মই এইবোৰ যাক তুমি নামাৰোঁ বুলি কৈছা, দে আৰ অলৰেডি কিল্ড বাই মি। ময়েই বতে নিহতঃ পূৰ্বমেব, নিমিত্ত মাত্ৰ ভৱ সব্যসাচীন, নিমিত্ত মাত্ৰ ভৱ সব্যসাচীন, সব্যসাচী অৰ্জুন, যে তুমি কেৱল মাত্ৰ ইউ বিকাম মাই অকেজন, নিমিত্ত। মই কাৰণ জগতত, কজেল ৱৰ্ল্ডত, দে আৰ অলৰেডি কিল্ড বাই মি। ঠিক সেইধৰণে এই যে স্পিৰিচুৱেল যিটো আমাৰ বিৱৰ্তন, এই বিৱৰ্তনটো হু ইজ ৱৰ্কিং আউট, ইট ইজ নান আদাৰ দেন ডিভাইন উইল এণ্ড উইজডম। আমি এই যে ইনাৰ এণ্ড আউটাৰ ল, এই ইনাৰ এণ্ড আউটাৰ ল কোনে কৰিছে? ভগৱানেই কৰিছে। কাৰণ ভগৱানে মানৱ জাতিৰ আধ্যাত্মিক বিৱৰ্তন বিচাৰিছে, আৰু সেইবাবে হি ইজ ইফেক্টিং মানে তেওঁৰ সংকল্প আৰু প্ৰজ্ঞাই। গতিকে এই তিনিটা কথা হ'ল বিৰাট গুৰুত্বপূৰ্ণ, যে গীতাৰ পূৰ্ণ, গভীৰ আৰু ব্যাপক অৰ্থ। সেই ব্যাপক অৰ্থ কি? ইনাৰ এণ্ড আউটাৰ ল। ইনাৰ এণ্ড আউটাৰ ল কিহৰ বাবে প্ৰয়োজনীয়? আমাৰ আধ্যাত্মিক বিৱৰ্তনৰ বাবে। আৰু এই আধ্যাত্মিক বিৱৰ্তন কোনে ৱৰ্কিং আউট কৰি আছে? ডিভাইন উইল এণ্ড উইজডমে। তাৰ প্ৰমাণ কি? ডিভাইন উইল, যে ভগৱানটো আছে বৈকুণ্ঠত, ভগৱান আছে আমাৰ ট্ৰেন্সেণ্ডেণ্টেল আনমেনিফেষ্ট জগতত। তেনেহ'লে আমাৰ মাজত ভগৱানে কেনেকৈ আমাৰ আধ্যাত্মিক বিৱৰ্তনটো সম্পাদন কৰি আছে, সম্পন্ন কৰি আছে? গীতাই স্পষ্টভাৱে কৈছে, আই এম উইদিন ইয়ৰ হাৰ্ট, আই এম উইদিন ইয়ৰ হাৰ্ট, আই লিভ উইদিন ইউ,
যে ভগৱানৰ তিনিটা ঘৰ আছে, এটা হ'ল ট্ৰেন্সেণ্ডেণ্টেল, যিটো আনমেনিফেষ্ট অব্যক্ত অতীন্দ্ৰিয় জগত, এখন হ'ল জগত যিটো আমি যাৰ প্ৰমাণ গীতাৰেই এই 11 নম্বৰ মানে চেপ্টাৰতেই এই যে শ্ৰীকৃষ্ণই কৈছে যে তেওঁৰ যেতিয়া বিশ্বৰূপ দৰ্শন কৰিছিল, যে বিশ্বৰূপ মানে যে বিশ্বব্যাপী নাৰায়ণ, যিটো ইউনিভাৰ্চেল ডিভাইন। আৰু 61 নম্বৰ শ্লোকত গীতাই কি বুলি কৈছে, ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, যে মই ক'ত থাকোঁ, মই প্ৰত্যেক মানুহৰ হৃদয়ত থাকোঁ। অকল এটা শ্লোকত নহয়, মই মোৰ নিজৰ ৰিচাৰ্চত হয়তো ইট কুড বি মোৰ দেন ডেট, মই নিজে পোৱা শ্লোকৰ ভিতৰত মিনিমাম 6 নম্বৰ অধ্যায়ৰ 29 পৰা 31, 9 নম্বৰ অধ্যায়ৰ 11 আৰু 29, 10 নম্বৰ অধ্যায়ৰ 11 and 20, 15 নম্বৰ অধ্যায়ৰ 14, 15, 16 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোক, 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোক আৰু 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোক। ইভেন ইট কুড বি মোৰ। ইমানকেইটা শ্লোকত ডিৰেক্টলি অৰ ইনডাইৰেক্টলি ৰিপিটেডলি কৃষ্ণই কৈ আছে, আই লিভ উইদিন ইউ, আই লিভ উইদিন ইউৰ হাৰ্ট, দিছ ইজ মাই হাউচ, ইউৰ ভেৰি বডি ইজ মাই ৰেচিডেঞ্চ। এটা নেচাৰেলি এটা আমাৰ লজিকেলি এটা কুৱেশ্যন আহিব, কিয় তেওঁ থাকে, তেওঁ মোৰ ভিতৰত কিয় থাকে? আপোনালোকৰ পৃথিৱীত যিমানেই টিচাৰ নাথাকক কিয়, কৃষ্ণই ক্লেইম কৰিছে, মই নাশ কৰোঁ মানুহৰ অজ্ঞান। কেমিষ্ট্ৰি হওক, ফিজিক্স হওক, বায়'লজি হওক, সংস্কৃত হওক, ইংৰাজী হওক, শ্ৰীকৃষ্ণ ক্লেইমছ, মই কৰা নাই। কৃষ্ণই গীতাত একেবাৰে স্পষ্টভাৱে, লাগিলে আমি ক'ব পাৰোঁ ভগৱানৰ অহংকাৰ, স্পষ্ট কৈছে যে পৃথিৱীৰ প্ৰত্যেক মানুহৰ অজ্ঞান মই নাশ কৰোঁ আৰু সেইবাবে মই মানুহৰ ভিতৰত থাকোঁ, অজ্ঞান নাশ কৰোঁ বুলি কৈছে। গতিকে এই যে ডিভাইন উইল এণ্ড উইজডমেহে আমাৰ আধ্যাত্মিক বিৱৰ্তনটো বিচাৰিছে, আৰু তাৰ লগত আমি গীতাৰ বিষয়ে যেতিয়া আমি জানিবলৈ খুজিম, আৰু এটা কথা ইম্পৰ্টেণ্ট কথা, এই তৰবিন্দই তাতেই কৈছে যে আধুনিক মানুহে, যে মডাৰ্ণ মেন, আধুনিক মানুহে কৈছে দুটা বস্তু নিজৰ ফ্ৰম প্ৰেক্টিকেল মটিভ পাৱাৰ আমি নিৰ্বাসিত কৰিছোঁ, এক্সাইল আমি নিৰ্বাসিত কৰিছোঁ। কোন দুটা বস্তু? এটা কৈছে ভগৱান অথবা অনন্ত, গড অৰ ইনফাইনাইট, আৰু 2 নম্বৰ কৈছে স্পিৰিচুৱেলিটি অৰ গড ষ্টেট। এই দুটা বস্তু কৈছে যে আধুনিক মানুহে ব্যৱহাৰিক জীৱনৰ পৰা নিৰ্বাসিত কৰিছে, অথচ একৰ্ডিং টু হিম দিছ টু আৰ দি মাষ্টাৰ কনচেপশ্যনছ অফ দি গীতা। যদি আমি এই দুটা বস্তুক যদি গীতা অধ্যয়ন কৰাৰ সময়ত ভগৱান অথবা অনন্ত 1 নম্বৰ, 2 নম্বৰ স্পিৰিচুৱেলিটি অথবা গড ষ্টেট, এই দুটা কনচেপশ্যন যদি ইফ উই ডু নট টেক ইন টু কনচিডাৰেশ্যন, তেনেহ'লে গীতা অধ্যয়নৰ কোনো অৰ্থ নাই। নম্বৰ 1। নম্বৰ 2 কৈছে যে গীতা ইজ এ ডেভেলপিং আৰ্গুমেণ্ট। আমি গীতাৰ এটা শ্লোক, কেৱল এটা অধ্যায়ৰ এটা শ্লোক বুজি আমি গীতাৰ মৰ্মস্থলত উপনীত হ'ব নোৱাৰোঁ। কৈছে যে গীতাক আমি সামগ্ৰিকভাৱে আমি হৃদয়ংগম কৰিব লাগিব। অৰ্থাৎ দ্বিতীয় অধ্যায়ৰ এটা শ্লোক জানিবৰ বাবেও আমি 17 নম্বৰ অধ্যায়ৰ সাহায্য ল'ব লাগিব পাৰে, বা 16 নম্বৰ অধ্যায়ৰো সাহায্য ল'ব লাগিব পাৰে। তেওঁ কৈছে কি, গীতা কেন অনলি বি আণ্ডাৰষ্টুড লাইক এনি আদাৰ গ্ৰেট ৱৰ্ক অফ দি কাইণ্ড বাই ষ্টাডিং ইট ইন ইটছ এণ্টায়াৰটি এজ এ ডেভেলপিং আৰ্গুমেণ্ট। অৰ্থাৎ গীতাই কৈছে যে প্ৰথমৰ পৰা শেষলৈকে গীতাৰ শিক্ষাৰ ক্ৰমবিকাশ হৈছে। গতিকে আমি যদি বোলে 3 নম্বৰ অধ্যায়ত এটা শ্লোক পাইছোঁ, অকল 3 নম্বৰ অধ্যায়ৰ শ্লোকটোক বাকী আৰু 17টা অধ্যায়ৰ কথা বিবেচনা নকৰাকৈ যদি ইন আইচোলেশ্যন আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে উইল বি মিষ্টেকেন। আৰু সেইবাবে ইয়াত শ্ৰী অৰবিন্দই যেতিয়া গীতাৰ আলোকত ধৰ্মৰ বিষয়ে ক'বলৈ যাওঁতে হি হেজ টেকেন ইন টু কনচিডাৰেশ্যন দি হোল 18 চেপ্টাৰ। তাৰপিছত আৰু এটা কথা কৈছে যে গীতা বুজিব লাগিলে গীতাৰ 3টা কথাৰ প্ৰতি সদায় ধ্যান দিব লাগিব। হু ইজ দি স্পিকাৰ, হু ইজ দি লিচেনাৰ, এণ্ড হোৱাট ইজ দি চাৰ্কামটেঞ্চেছ।
স্বয়ং দি গড ইজ দি স্পিকাৰ, অৰ্জুন দি হিউমেন ডিচাইপল ইজ দি লিচেনাৰ, আৰু প্ৰেক্ষাপট কি আৰু পটভূমি কি কুৰুক্ষেত্ৰৰ মহাসমৰ। এই তিনিটা কথা আমাৰ সন্মুখত সদায় থাকিব লাগিব। এইখিনি কথা যদি আমি সন্মুখত নাৰাখোঁ তেনেহ'লে গীতাই প্ৰসংগ হেৰুৱাই পেলাব তাৰ যিটো ৰেলিভেঞ্চ। কাৰণ গীতাই পৃথিৱীৰ একমাত্ৰ ধৰ্মশাস্ত্ৰ বা অধ্যাত্মশাস্ত্ৰ যিখন যুদ্ধক্ষেত্ৰত ৰচিত হৈছে। আৰু কাৰ আগত কৈছে? কোনো দাৰ্শনিক, যোগী, ধাৰ্মিক ব্যক্তিৰ আগত কোৱা নাই। কাৰ সন্মুখত ৰিভিল কৰিছে? এজন ফাইটাৰ, যোদ্ধা, এজন ক্ষত্ৰিয়ৰ আগত, এজন যোদ্ধা। কাৰণ সেই যুগত অৰ্জুনতকৈ জ্ঞানী মানুহ এই ষ্টাৰো আছিল, কিন্তু অৰ্জুনৰ সন্মুখত ব্যক্ত কৰিছে। আৰু কুৰুক্ষেত্ৰ বুলি কওঁতে কুৰুক্ষেত্ৰৰ প্ৰসংগ কি? যে অৰ্জুন হতোৎসাহিত হৈছিল। অৰ্জুনে একেবাৰে সময়ৰ যুদ্ধৰ আগমুহূৰ্তত কৈছে মই যুদ্ধ নকৰোঁ। সেই হতোৎসাহিত অৰ্জুনক উৎসাহিত কৰি পুনৰ যুদ্ধত প্ৰবৃত্ত কৰিছিল। গতিকে আমি তিনিটা কথা সদায় মনত ৰাখিব লাগিব। তেনেহ'লে আমি কি বুজিলোঁ এতিয়া? এইকেইটা হ'ল প্ৰথমটো ধৰ্মৰ অৰ্থ। আমি এতিয়াও কোৱা নাই, ধৰ্মৰ আমি তিনিটা স্পেচিফিক অৰ্থ ডিছকাছ কৰিম, কিন্তু তাৰ এইটো হ'ল ফাণ্ডামেণ্টেল থিয়ৰী এজ দি ইনাৰ এণ্ড আউটাৰ ল। কোনে আমাৰ স্পিৰিচুৱেল যিটো আধ্যাত্মিক বিৱৰ্তন, আৰু গীতাৰ ফুলেষ্ট, ডিপেষ্ট আৰু কি কয় লাৰ্জেষ্ট কনচেপশ্যন, আৰু এই স্পিৰিচুৱেল যিটো আমাৰ বিৱৰ্তন কোনে ঘটাই আছে? আচলতে ডিভাইন উইল এণ্ড উইজডমে, কিন্তু আমাৰ সচেতন সহযোগিতাৰে। আৰু সেইবাবেই যে মানুহৰ আধাৰটো প্ৰয়োজন কিয়? মানুহৰ কনচিয়াছ কোঅপাৰেশ্যনৰ প্ৰয়োজন আছে। তাৰ পিছত যিটো দ্বিতীয় কথা, তেতিয়াহ'লে আমি ধৰ্ম বুলি ক'লে সাধাৰণতে আমাৰ মনত কি আহে? কৈছে যে গুড, ৰাইট, তাৰপিছত মৰেলিটি, জাষ্টিছ, এথিক্স। কৈছে ভাৰতীয় ধাৰণাত ধৰ্ম মানে কেৱল সেইবিলাককে নুবুজায়। সেইবিলাকো সাধাৰণ অৰ্থত ধৰ্মৰ অংগ হয়, কিন্তু একমাত্ৰ সেইবিলাককে নুবুজায়। আমি দ্বিতীয় যিটো তত্ত্ব ক'বলৈ গৈ আছোঁ। দেন হোৱাট ইজ ইট? তেনেহ'লে ধৰ্ম কি? তেনেহ'লে আগৰবাৰ আমি কি বুলি কৈছিলোঁ? তাত দুটা কথা আছিলে মেইন গুৰুত্বপূৰ্ণ, এজ দি ইনাৰ এণ্ড আউটাৰ ল। কিহৰ কাৰণে? আমাৰ আধ্যাত্মিক বিৱৰ্তন সম্পন্ন কৰাৰ বাবে। এইবাৰ আকৌ তেওঁ কৈছে যে দুটা কথা কৈছে, ইট ইজ দি হোল গভৰ্ণমেণ্ট অফ অল দি ৰিলেশ্যনছ অফ মেন। মানুহৰ সমগ্ৰ সম্বন্ধৰ নিয়ন্ত্ৰণ বা পৰিচালনা। ধৰ্ম মানে হ'ল কি বুলি কৈছে? ইট ইজ দি হোল গভৰ্ণমেণ্ট অফ অল দি ৰিলেশ্যনছ অফ মেন। ৰিলেশ্যনছ অফ মেন উইথ হুম? ছেকেণ্ড, আমাৰ লজিকেল কুৱেশ্যন আহিব সেইটো, কাৰ সৈতে সম্বন্ধ? আমি মূলতঃ তিনিটা বস্তুৰ সৈতে সম্বন্ধ কৰোঁ মানুহে। কাৰ সৈতে? উইথ আদাৰ বিংছ। আদাৰ বিংছৰ ভিতৰত আপোনাৰ স্পাউছ, আপোনাৰ ব্ৰাদাৰ, ছিষ্টাৰ্ছ, কাণ্ট্ৰিমেন, ফেলোমেন, আনকি অৰ্থাৎ আমি অন্য মানুহৰ সৈতে আমাৰ সম্বন্ধ, এক নম্বৰ। আৰু দুই নম্বৰ কাৰ সৈতে সম্বন্ধ কৰোঁ? প্ৰকৃতিৰ সৈতে সম্বন্ধ কৰোঁ। তিনি নম্বৰ আমাৰ ভগৱানৰ সৈতে সম্বন্ধ। এই তিনিটা সম্বন্ধৰ গভৰ্ণমেণ্ট অৰ্থাৎ পৰিচালনা, নিয়ন্ত্ৰণ। ধৰ্ম মানে এইবাৰ ক'লে কি? যে মানুহৰ যিটো সম্বন্ধ, ৰিলেশ্যনশ্বিপ উইথ আদাৰ বিং, ৰিলেশ্যনশ্বিপ উইথ নেচাৰ এণ্ড ৰিলেশ্যনশ্বিপ উইথ গড, তাৰ যিটো নিয়ন্ত্ৰণ, গভৰ্ণমেণ্ট, এইটো এতিয়া ধৰ্ম বুলি কোৱা হ'ল। আগত কৈছে ইনাৰ এণ্ড আউটাৰ ল, আৰু তাৰ উদ্দেশ্যটো হ'ল কি? আমাৰ আধ্যাত্মিক বিৱৰ্তন। আৰু এতিয়া ইয়াত কৈছে গভৰ্ণমেণ্ট অফ অল আৱাৰ ৰিলেশ্যনছ। কাৰ সৈতে? অন্য মানুহৰ সৈতে, প্ৰকৃতিৰ সৈতে আৰু ভগৱানৰ সৈতে। কিন্তু প্ৰশ্ন হ'ল তাৰ কিবা পটভূমি ইয়াতো আছে নেকি? যেনেকৈ তাতে এটা অন্তৰালৰ তথ্য এটা আছিল যে কোনে আমাৰ আধ্যাত্মিক বিৱৰ্তনটো সম্পন্ন কৰি আছে? ইট ইজ নান আদাৰ দেন ডিভাইন উইল এণ্ড উইজডম। ইয়াত তেতিয়াহ'লে কৈছে যে ইয়াতে পটভূমিটো কি? ইয়াতে বেকগ্ৰাউণ্ডটো কি? যে এই যে আমাৰ ৰিলেশ্যনশ্বিপটোক গভৰ্ণ কৰিব বিচৰা হৈছে কিয়? আমাৰ যদি ৰিলেশ্যনশ্বিপটোক গভৰ্ণ নকৰে, নিয়ন্ত্ৰণ নকৰে, তেতিয়া কাৰ কি লোকচান হ'ব? আমাক যদি একেবাৰে পশু যি ধৰণে অনিয়ন্ত্ৰিত হৈ থাকে,
পশুৱে আন পশুৰ লগত সম্বন্ধ কৰোঁতে কোনো নীতি নিয়ম পালন নকৰে আৰু তাৰ কাৰণে কাৰো লোকচানো নাই হোৱা কিন্তু মানুহে যদি মানুহৰ সৈতে সম্বন্ধ স্থাপন কৰোঁতে মানুহে প্ৰকৃতিৰ সৈতে সম্বন্ধ স্থাপন কৰোঁতে মানুহে ভগৱানৰ সৈতে সম্বন্ধ স্থাপন কৰোঁতে যদি এইটো এটা অবাধ যদি হয় অনিয়ন্ত্ৰিত যদি হয় আনকণ্ট্ৰল যদি হয় তেতিয়াহ'লে কি হ'ব তেতিয়া কৈছে হোৱাট ইজ দি পইণ্ট অফ কনচিডাৰেশ্যন ইয়াত এটা কথা ভাৰতবৰ্ষৰ দাৰ্শনিক তত্ত্বই ধৰি লৈছে বা গীতাই ধৰি লৈছে গীতাই কি ধৰি লৈছে ভগৱানে এই যে জগতত নানা ৰূপ আছে নানা এই সম্বন্ধবোৰ মোৰ ভাতৃৰ সৈতে সম্বন্ধ মোৰ মাৰ সৈতে সম্বন্ধ মোৰ সমাজৰ মানুহৰ সৈতে সম্বন্ধ মোৰ প্ৰকৃতিৰ সৈতে সম্বন্ধ মোৰ ভগৱানৰ সৈতে সম্বন্ধ অৰ্থাৎ মোৰ এই সম্বন্ধ আৰু জগতত কিছুমান ৰূপ আছে যেনে ঘৰিয়াল হাতী সমুদ্ৰ পাহাৰ নদী শিক্ষানুষ্ঠান বিভিন্ন ৰূপ আৰু নামৰ জগত এয়া আমি কওঁ ফৰ্ম এণ্ড নেম ৰূপ আৰু নামৰ জগত আৰু তাৰপিছত আমি কি কওঁ ইয়াত কিছুমান কৰ্মৰ বিধানো আছে যেনে মই ধৰি ল'লোঁ একেবাৰে যদি বৈজ্ঞানিক সূত্ৰ চাওঁ ইয়াতে যে মাধ্যাকৰ্ষণ শক্তিও আছে তেনেহ'লে এই যিবোৰ ল অফ একশ্যন আমাৰ জগতত আছে বিভিন্ন ৰূপ আছে বিভিন্ন সম্বন্ধ আছে এই সম্বন্ধবোৰৰ অন্তৰালৰ উদ্দেশ্যটো কি এই সন্তৰালৰ উদ্দেশ্যটো হ'ল কৈছে ইট ইজ ৱৰ্কিং আউট ইট চেল্ফ কৈছে যে ফ্ৰম দি পইণ্ট অফ ভিউ অফ এ ডিভাইন প্ৰিন্সিপল এই যে এই আমাৰ সম্বন্ধবোৰ কিয় নিয়ন্ত্ৰিত কৰিব লাগে ফ্ৰম দি পইণ্ট অফ ভিউ অফ এ ডিভাইন প্ৰিন্সিপল এটা ভগৱত তত্ত্বৰ পইণ্ট অফ ভিউৰ পৰাহে এইবোৰ প্ৰয়োজনীয় হৈ পৰিছে যদি এই ভগৱত তত্ত্বটোৰ কোনো ভূমিকা নাথাকিলহেঁতেন তেনেহ'লে আমাকো জন্তুৰ দৰে অবাধভাৱে নিয়ন্ত্ৰিত হ'বলৈকে আমাক একেবাৰে ৰেহাই দিলেহেঁতেন তেনেহ'লে সেই ভগৱত প্ৰিন্সিপলটোৰ উদ্দেশ্য কি কাম কি কৈছে ইট ইজ ৱৰ্কিং আউট ইট চেল্ফ সেই ভগৱত শক্তিটোৱে এই নাম ৰূপ সম্বন্ধ এইবোৰৰ মাজেৰে নিজক অভিব্যক্ত কৰিব বিচাৰিছে অৰ্থাৎ ওৱান ইজ বিকামিং মেনি আৰু সেইবাবে আমাৰ বৃহদাৰণ্য চান্দোগ্য উপনিষদত কৈছে জগত কি কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ অল ইজ ব্ৰহ্মণ যে জগতত ইভিন এই টেলিফোনটো একমাত্ৰ ব্ৰহ্মণ কাৰণ ভাৰতবৰ্ষত যিটো অদ্বৈত দৰ্শনত কি বুলি কৈছে ভগৱানৰ বাহিৰে আৰু কোনো তত্ত্বই পৃথিৱীত নাই সেই এটা তত্ত্বৰে আমি কেৱল একোটা ৰূপ মাত্ৰ আমি একোটা ৰূপ মাত্ৰ আৰু গীতাই সেইটো কি বুলি কৈছে most probably 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে আই মে বি অলপমান ৰং হ'ব পাৰোঁ কিন্তু যিমান দূৰ মোৰ মনত আছে 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে কি বুলি বাসুদেৱম সৰ্বম ইতি এই জগত মানে কি কৈছে জগত মানে বাসুদেৱ বুলি কৈছে এই পাহাৰখনো বাসুদেৱ সমুদ্ৰও বাসুদেৱ গণতন্ত্ৰও তেওঁ মুঠৰ ওপৰত জগতত যিয়েই আছে কৈছে বাসুদেৱম সৰ্বম ইতি তাৰ মানে জগতত ডিভাইনে নিজক আত্মপ্ৰকাশিত কৰিব বিচাৰিছে অৰ্থাৎ ওৱান ইজ ট্ৰাইং টু বিকাম মেনি কাৰণ জগত মানেই মেনি জগত মানেই বৈচিত্ৰ্য নাম ৰূপৰ বৈচিত্ৰ্য তেতিয়াহ'লে ভগৱানে যদি নিজক এই নাম ল অফ একশ্যন আৰু ৰিলেশ্যনবিলাকৰ মাজেৰে কাৰণ জগত মানে এইকেইটাই কাম আমাৰ ইয়াত কিছুমান আমি কৰ্ম কৰোঁ কিছুমান ৰূপ আছে আৰু কিছুমান আমাৰ সম্বন্ধ আছে গতিকে ভগৱানে যে নিজক ইয়াতে আত্মপ্ৰকাশিত কৰিব খুজিছে আত্মপ্ৰকটিত কৰিব বিচাৰিছে আত্মপ্ৰকটিত কৰিবলৈ যাওঁতে ভগৱানৰো কেৱল সাধন যন্ত্ৰ সেইকেইটাই কি সেইকেইটা আমাৰ যিটো সম্বন্ধ ভগৱানৰ সৈতে প্ৰকৃতিৰ সৈতে আন মানুহৰ সৈতে আৰু সেইবাবেহে ভগৱানে আমাৰ ৰিলেশ্যনশ্বিপটো নিয়ন্ত্ৰিত কৰিব লগা হৈছে আৰু সেই ৰিলেশ্যনশ্বিপ নিয়ন্ত্ৰিত কৰিবৰ বাবেই আমাক কিছুমান বিধানৰ প্ৰয়োজন হৈছে আৰু সেই বিধানবোৰকে ভাৰতবৰ্ষত ল বুলি কোৱা হৈছে তেনেহ'লে আমি এটা দুটা বস্তু পালোঁ এটা হ'ল ইনাৰ এণ্ড আউটাৰ ল
তাৰ পাৰপাছ হ'ল আমাৰ আধ্যাত্মিক বিৱৰ্তন আকৌ তাৰপিছত 2 নম্বৰ তত্ত্বটো কি পালোঁ আমি যে গভৰ্ণমেণ্ট অফ অল আৱাৰ ৰিলেশ্যনশ্বিপ উইথ হুম ৰিলেশ্যনশ্বিপ উইথ আদাৰ বিয়িংছ বুলি কওঁতে কিন্তু জীৱ জগতো পৰিব ইয়াত কেৱল মাত্ৰ মানুহেই নহয় আমাৰ কুকুৰ গৰু মেকুৰীৰ লগত আমাৰ যিটো সম্বন্ধ সম্পূৰ্ণ পৰিৱেশৰ লগত মই এইবোৰৰ বাৰু আদাৰ যিবোৰ ফিজিকেল ছিগনিফিকেঞ্চ মই কোৱা নাই মানে প্ৰকৃতিৰ লগত ভাৰতবৰ্ষই যিটো প্ৰকৃতিৰ প্ৰতি যিটো সচেতনতা আজি 10,000 বছৰ আগৰ পৰা ভাৰতবৰ্ষই দেখুৱাইছে আনকি বৰং প্ৰকৃতিৰ সৈতে আমাৰ সম্বন্ধক ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব বিচাৰিছে কণ্ট্ৰোল কৰিব বিচাৰিছে গভৰ্ণ কৰিব বিচাৰিছে মই সেইবোৰ কোৱাই নাই কিন্তু মূল উদ্দেশ্যটো হ'ল বহুৰ মাজত ভগৱানে নিজক আত্মপ্ৰকটিত কৰিব বিচাৰিছে আৰু সেইবাবেই গীতাত কৈছে বাসুদেৱম সৰ্বম ইতি সমগ্ৰ জগত মানে ময়েই বুলি কৈছে এই যে শ্ৰীকৃষ্ণই আৰু কি বুলি কৈছে তাৰ আগত উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ অল ইজ ব্ৰহ্মণ গতিকে এই দুটা হ'ল ফাণ্ডামেণ্টেল কথা এই দুটা ফাণ্ডামেণ্টেল কথাৰ ওপৰত ভিত্তি কৰি আমি ভাৰতবৰ্ষত ধৰ্ম শব্দৰ 3টা স্পেচিফিক অৰ্থ আমি ব্যাখ্যা কৰিম এতিয়া কিন্তু তাৰ আগত আমি মনত ৰাখিব লাগিব এই দুটা হ'ল তাৰ বেছিক ফাণ্ডামেণ্টেল ইনাৰ এণ্ড আউটাৰ ল উদ্দেশ্য হ'ল আমাৰ আধ্যাত্মিক বিৱৰ্তন আৰু কিয় আধ্যাত্মিক বিৱৰ্তনটো কোনে কৰিছে এই ডিভাইন উইল এণ্ড উইজডমে কৰিছে আৰু তাৰপিছত ছেকেণ্ড তত্ত্বটো হ'ল আমাৰ ৰিলেশ্যনশ্বিপবোৰ নিয়ন্ত্ৰিত কৰিবলৈ বিচাৰিছে সেইবাবে আমাক কিছুমান বিধানৰ প্ৰয়োজন আৰু আমাৰ এই সম্বন্ধবোৰ কাৰ সৈতে উইথ আদাৰ ফেলো বিয়িংছ অৰ্থাৎ আদাৰ বিয়িংছ নেচাৰ এণ্ড ভগৱান তাৰ কাৰণ কি এই সম্বন্ধকেইটা যদি নিয়ন্ত্ৰিত কৰিব নোৱাৰে ভগৱানে তেনেহ'লে ভগৱানে নিজক আত্মপ্ৰকাশিত পূৰ্ণৰূপে কৰিব নোৱাৰে গতিকে ভগৱানে মানুহৰ মাজত জন্তুৰ মাজত সাগৰৰ মাজত সকলো বস্তু নাম আৰু ৰূপৰ নাম ৰূপ আৰু আমাৰ লজ অফ একশ্যনবিলাকৰ মাজত আমি যে কাম কৰোঁ সেই কামৰ মাজেৰে ভগৱানে নিজেই নিজক প্ৰকাশিত কৰিব বিচাৰিছে এইটো হ'ল তত্ত্ব এতিয়া আমি ধৰ্ম শব্দৰ 3টা স্পেচিফিক অৰ্থ আমি এই আলোচনা কৰিব বিচাৰিছোঁ সেই 3টা স্পেচিফিক অৰ্থ কি প্ৰথমটো ভাৰতবৰ্ষত কৈছে প্ৰথম ধৰ্ম শব্দ আপোনালোক সংস্কৃতৰ ছাত্ৰ ছাত্ৰী জানিব যে ধৃ ধাতুৰ পৰা আহিছে ধৃ ধাতুৰ পৰা কিন্তু ইয়াৰ অৰ্থ দুটা আছে ধৰ্ম শব্দটোৰ ফ্ৰম যদি আমি ফিল'লজিকেল পইণ্ট অফ ভিউ যদি ভাষাতত্ত্বৰ ফালৰ পৰা যদি চাওঁ কৈছে ধৰ্ম ইজ বোথ মানে কি বোথ কৈছে ডেট হুইচ উই হোল্ড টু যাক আমি ধাৰণ কৰোঁ ধৰ্ম মানে হ'ল যাক আমি ধাৰণ কৰোঁ এটা অৰ্থ তাৰ যাক আমি ধাৰণ কৰোঁ আৰু দ্বিতীয় অৰ্থটো কি বুলি কৈছে ডেট হুইচ হোল্ডছ টুগেডাৰ যি তত্ত্বই আমাক ধাৰণ কৰে সেইটোও ধৰ্ম অৰ্থাৎ ধৰ্ম কেৱল মাত্ৰ আমি যাক ধাৰণ কৰিছোঁ সেইটোৱেই ধৰ্ম নহয় যি বস্তুৱে আমাক ধাৰণ কৰি আছে সেইটোও ধৰ্ম আৰু ধৃ ধাতুৰ পৰা ধৰ্ম শব্দ হৈছে আৰু ধৃ ধাতুৰ অৰ্থ হ'ল টু হোল্ড অৰ্থাৎ ধাৰণ কৰা গতিকে আমি যদি ইয়াত আমি যদি ক'ব খোজোঁ তেনেহ'লে আমি ক'ব লাগিব যে আমি যাক ধাৰণ কৰোঁ আৰু যি আমাৰ বাহ্য আৰু আন্তৰ কাৰ্যাৱলী একেলগে ধাৰণ কৰে এই উভয়েই ধৰ্ম দুটাই ধৰ্ম এতিয়া এই প্ৰেক্ষাপটত আমি ধৰ্মৰ 3টা স্পেচিফিক অৰ্থ প্ৰথম অৰ্থটো কি এ ফাণ্ডামেণ্টেল ল অৱ আৱাৰ নেচাৰ প্ৰথম অৰ্থ ফাণ্ডামেণ্টেল ল অৱ আৱাৰ নেচাৰ আমাৰ প্ৰকৃতিৰ যিটো মূল নীতি তাকেই ধৰ্ম বুলি কোৱা হয় আমি কওঁনে নকওঁ যে অধ্যাপকৰ ধৰ্ম আছে শিক্ষকৰ ধৰ্ম আছে ৰজাৰ ধৰ্ম আছে মন্ত্ৰীৰ ধৰ্ম আছে মাতৃৰ ধৰ্ম আছে ভাতৃৰ ধৰ্ম আছে পুত্ৰৰ ধৰ্ম আছে আনকি আমি কওঁ যে গছৰ ধৰ্ম আছে জন্তুৰ ধৰ্ম আছে পাহাৰৰ ধৰ্ম সমুদ্ৰৰ ধৰ্ম তেনেহ'লে তাৰ অৰ্থ কি অৰ্থাৎ ভাৰতবৰ্ষত ধৰ্ম শব্দটোৰ দ্বাৰা যিকোনো বস্তুৰ মূল নীতিটোক বুজাইছে মৌলিক নীতিটো যিটো ফাণ্ডামেণ্টেল ল অৰ্থাৎ গছৰ ফাণ্ডামেণ্টেল ল কি অধ্যাপকৰ ফাণ্ডামেণ্টেল ল কি শিক্ষকৰ ফাণ্ডামেণ্টেল প্ৰকৃতিৰ মৌলিক
মৌলিক প্ৰকৃতিটো কি সেই যিটো মৌলিক প্ৰকৃতি বা মৌলিক আমাৰ যিটো প্ৰকৃতি সেই মৌলিক প্ৰকৃতিটোৱে কিছে মূল নীতি বুলিও ক'ব পাৰোঁ বা মূল বিধান বুলিও ক'ব পাৰোঁ ল বুলিও ক'ব পাৰোঁ যেনে মই এজ এ চন আমি কওঁ পুত্ৰ ধৰ্ম মাতৃধৰ্ম পিতৃধৰ্ম ৰাজধৰ্ম মন্ত্ৰীৰ ধৰ্ম আমাৰ প্ৰতিষ্ঠানিক ধৰ্মৰ উপৰি ধৰ্ম শব্দটো য'তে ত'তে ব্যৱহাৰ হয় তাৰ অৰ্থ তাৰ মানে হ'ল প্ৰথমটো চেঞ্জ ধৰ্মৰ ত্ৰিবিধ অৰ্থৰ ভিতৰত এটা যেনেকৈ ক্ষত্ৰিয় ধৰ্ম তাৰপিছত অমুক ধৰ্ম অৰ্থাৎ প্ৰতিটো শ্ৰেণী প্ৰতিটো জীৱ প্ৰতিগৰাকী ব্যক্তি বা প্ৰতিটো সমষ্টিৰ নিজা নিজা একোটা ধৰ্ম আছে মই মানুহ হিচাপে মোৰ এটা ধৰ্ম আছে যিটো জন্তুৰ ধৰ্মতকৈ পৃথক আকৌ মই মানুহৰ ভিতৰত মই এজন সন্তান মই কলেজত মই অধ্যাপক হিচাপে যিটো মোৰ ধৰ্ম সেই ধৰ্মৰ লগত সন্তান হিচাপে যিটো মোৰ ধৰ্ম সেইটো পৃথক মাতৃৰ ধৰ্ম পৃথক সেই একেগৰাকী মাতৃ যেতিয়া কলেজত আহি শিক্ষিকা হ'ব তেতিয়া তেওঁৰ শিক্ষিকা হিচাপে আকৌ ধৰ্মটো এটা বেলেগ ধৰ্ম হ'ব তাৰ মানে কি তাৰ মানে তেতিয়াহ'লে মানে এইটোৱেই হ'ল দি এ ফাণ্ডামেণ্টেল ল অফ আৱাৰ নেচাৰ আৰু যিটো মূল নীতিৰ দ্বাৰা আৰু এই ফাণ্ডামেণ্টেল নীতিটোৱে কি কৰে কৈছে দিছ ফাণ্ডামেণ্টেল ল কণ্ডিশ্যন চিক্ৰেটলি আৱাৰ অল এক্টিভিটিজ এই যিটো মূল নীতিটোৱেই গোপনে আমাৰ সমগ্ৰ কৰ্ম নিয়ন্ত্ৰিত কৰে অৰ্থাৎ গছৰ যিটো মূল নীতি সেই গছৰ মূল নীতিটোৱে গছৰ সমস্ত এক্টিভিটি নিয়ন্ত্ৰিত কৰিব সমুদ্ৰৰ যিটো মূল নীতি সেই নীতিয়ে সমুদ্ৰৰ যিমান কৰ্ম আছে সেই কৰ্মক নিয়ন্ত্ৰিত কৰিব ৰজাৰ যিটো মূল নীতি সেই ৰজাৰ মূল নীতি বা বিধানটোৱে ৰজাৰ সকলো কৰ্মক নিয়ন্ত্ৰিত কৰিব আৰু সেই দৃষ্টিৰে আমি সেইভাৱে কওঁ প্ৰতিটো শ্ৰেণী প্ৰতিটো জাতি অথবা প্ৰত্যেক ব্যক্তিৰ একোটা নিজা ধৰ্ম আছে কবিৰ ধৰ্ম বেলেগ ঔপন্যাসিকৰ ধৰ্ম বেলেগ প্ৰবন্ধকাৰৰ ধৰ্ম বেলেগ প্ৰকাশকৰ ধৰ্ম বেলেগ তাৰপিছত গ্ৰাহকৰ ধৰ্ম বেলেগ আজি মই গ্ৰাহক হিচাপে যেতিয়া মই যেতিয়া দোকানলৈ যাম গ্ৰাহক হিচাপেও মোৰ এটা ধৰ্ম আছে আকৌ যিজন ব্যৱসায়ী তেওঁ ব্যৱসায়ী হিচাপে এটা ধৰ্ম আছে অৰ্থাৎ ব্যৱসায়ী ধৰ্ম মানে যিটো মূল নীতিয়ে তেওঁৰ ব্যৱসায়ী কৰ্মটোক নিয়ন্ত্ৰিত কৰিব আৰু সেইভাবে কি কোৱা হৈছে যে ধৰ্ম শব্দৰ প্ৰাথমিক অৰ্থই আমাৰ প্ৰকৃতিৰ মূল নীতি তথা বিধানক বুজায় ই গোপনে আমাৰ সমগ্ৰ কৰ্মৰাজি নিয়ন্ত্ৰিত কৰে আৰু এই অৰ্থতেই প্ৰত্যেক জীৱ প্ৰতিটো শ্ৰেণী জাতি প্ৰতিগৰাকী ব্যক্তি অথবা প্ৰতিটো সমষ্টিৰে নিজ নিজ ধৰ্ম আছে এইটো হ'ল ধৰ্মৰ একেবাৰে যিটো একদম প্ৰাইমেৰী অৰ্থৰ প্ৰাথমিক অৰ্থৰ প্ৰথমটো ধাৰণা তাৰপিছত দ্বিতীয় ধাৰণাটোত আমি মূল নীতি আলোচনা কৰোঁতে কি কৰিছিলোঁ এজ দি ইনাৰ এণ্ড আউটাৰ ল আমি আউটাৰ লটো এতিয়া নকওঁ এতিয়া আমি কি ক'ম ধৰ্ম মানে এতিয়া সেকেন্ড যিটো অৰ্থ এজ ইনাৰ ল অফ ইনাৰ ৱৰ্কিংছ বুলি কৈছে ল অফ ইনাৰ ৱৰ্কিংছ মোৰ যিটো আন্তৰ মই যে কাৰোবাক হিংসা কৰোঁ মোৰ লোভ আছে মোকতো কিবা এটা আন্তৰ বিধানে নিয়ন্ত্ৰিত কৰিছে আকৌ ঠিক সেই ধৰণে মই মানুহৰ বাবে জীৱন দিবও পাৰোঁ মই মানুহক সহায় কৰিবও পাৰোঁ মই কাৰোবাৰ দুখত কান্দিবও পাৰোঁ আকৌ মই কাৰোবাৰ দুখত মই আনকি তেওঁক মই ঠাট্টা কৰিবও পাৰোঁ অৰ্থাৎ মোৰ কিছুমান ইনাৰ ল অফ একশ্যন আছে মোৰ ভিতৰত কিছুমান ইনাৰ ল অফ একশ্যন আছে কৈছে সেই প্ৰতিটো ইনাৰ ল অফ একশ্যনকে ধৰ্ম বুলি কোৱা নহয় তাৰে এটা পাৰ্থকে ধৰ্ম বুলি কোৱা হৈছে কোনটো পাৰ্থক কৈছে যিটো পাৰ্টে কৈছে যে আমাৰ মাজত যেনেকে পাশৱ প্ৰকৃতি আছে আমাৰ ভিতৰত তেনেকে আমাৰ মাজত কি আছে ডিভাইন নেচাৰো আছে ভাগৱত প্ৰকৃতিও আছে মানুহৰ মাজতেই কাৰণ মানুহৰ মাজত ভগৱানে নিজক আত্মপ্ৰকটিত কৰিব লাগিব গতিকে মানুহৰ মাজত ভগৱত প্ৰকৃতিও আছে মানুহৰ মাজত পাশৱ প্ৰকৃতিও আছে কৈছে যিবোৰ আন্তৰ বিধানৰ দ্বাৰা ভাগৱত প্ৰকৃতি বিকশিত হ'ব পাৰে সেইবোৰকে ভাৰতবৰ্ষই গীতাৰ দৃষ্টিত অথবা গীতাই ধৰ্ম বুলি কৈছে আৰু গীতায়েই প্ৰথম আমাৰ ধৰ্মশাস্ত্ৰসমূহৰ ভিতৰত এটা কথা সাহসেৰে ঘোষণা কৰিছে বোধহয়
15 নম্বৰ অধ্যায়ত কৰিছে দুটা প্ৰকৃতিৰ কথা কৈছে আমাৰ এটা কৈছে পৰা প্ৰকৃতি আৰু এটা অপৰা প্ৰকৃতিৰ কথা কৈছে অপৰা মানে হ'ল লোৱাৰ পৰা মানে হ'ল হায়াৰ অপৰা প্ৰকৃতি মানে গীতাত একেবাৰে শ্ৰীকৃষ্ণই 8 বিধ বস্তুৰ কথা কৈছে যেটো আমাৰ আকাশ ভূমি বায়ু অগ্নি পানী মন বুদ্ধি অহংকাৰ এই 8টা বস্তু কৃষ্ণই কৈছে এয়া মুৰেই নেচাৰ মুৰেই প্ৰকৃতি বাট ইট ইজ নট মাই হায়াৰ নেচাৰ ইট ইজ মাই লোৱাৰ নেচাৰ অপৰা প্ৰকৃতি বুলি কৈছে এই 8 বিধ বস্তু কি 8 বিধ বস্তু আকাশ ভূমি জুই পানী আৰু মাটি অৰ্থাৎ ভূমি আকাশ আৰু বায়ু এই যেটো আমি যেটো পঞ্চভূত বুলি কওঁ এই পঞ্চভূত প্লাস মন বুদ্ধি আৰু অহংকাৰ এই 8টা তত্ত্ব কৈছে আমাৰ লোৱাৰ নেচাৰ বুলি কৈছে অপৰা প্ৰকৃতি বুলি কৈছে তাৰ পিছত শ্ৰীকৃষ্ণই কৈছে কিন্তু মোৰ কেৱল এইটোৱে প্ৰকৃতি নহয় I have a higher nature too মোৰ এটা অপৰা প্ৰকৃতি অপৰা প্ৰকৃতিও আছে মোৰ এটা হায়াৰ নেচাৰও আছে আকৌ গীতাতেই শ্ৰীকৃষ্ণই আৰু এটা কথা কৈছে এই 15 নম্বৰ অধ্যায়ৰে 7 নম্বৰ শ্লোকতে আছে এটো 15 নম্বৰ তাতে আছে প্ৰথমতে 4 5 6 এইখিনি কথা কৈছে তাৰ পিছত 7 নম্বৰ শ্লোকত গীতাই কৈছে কি এই যে মানুহ হৈছে মানুহক কি বুলি কৈছে শ্ৰীকৃষ্ণই যে মানুহ হল মম এব অংশ সনাতন মোৰ সনাতন অংশ মোৰ শাশ্বত অংশ মম এব অংশ সনাতন জীৱ সমগ্ৰ জীৱ জগত মুৰেই সনাতন অংশ শাশ্বত অংশ ইটাৰনেল পোৰশন বুলি কৈছে কিন্তু তেওঁৰ কোনটো প্ৰকৃতিৰ অংশ কৈছে যে তেওঁৰ এই লোৱাৰ নেচাৰৰ অংশ নহয় জীৱ কৈছে হায়াৰ নেচাৰৰহে অংশ গতিকে আমাৰ ভিতৰত এই ভাগৱত প্ৰকৃতিটোও আছে পাশৱ প্ৰকৃতিটোও আছে ডিভাইন উইল আৰু উইজডমৰ কাম হ'ল আমাৰ ভিতৰত থকা ভাগৱত প্ৰকৃতিটো বিকশিত কৰিব লাগিব আমি কেনেকৈ বিকশিত কৰিম তাৰ বাবে আমাক কিছুমান বিধান লাগিব ল লাগিব নীতি লাগিব আৰু সেই নীতিবোৰ কি হ'ব লাগিব আউটাৰ বিধানৰ দ্বাৰা মই মোৰ আন্তৰ সত্তাক পৰিৱৰ্তিত কৰিব নোৱাৰো ল অফ ইনাৰ ৱৰ্কিংছ এই যে মই মানুহক হিংসা কৰিছো আকৌ মানুহৰ বাবে মই দান দিবও পাৰো এইটো দুটাটো আমাৰ দুটাই আন্তৰ প্ৰকৃতি এই দুটা আন্তৰ প্ৰকৃতিক কোনোবাইটো নিয়ন্ত্ৰিত কৰিছে যেটো মোৰ ভাগৱত প্ৰকৃতি হায়াৰ নেচাৰক যিবিলাক ল অফ ইনাৰ ৱৰ্কিংছে নিয়ন্ত্ৰিত কৰিছে সেইবিলাককেই ভাৰতবৰ্ষত গীতাই ধৰ্ম বুলি কৈছে তেনেহলে ধৰ্ম কি কৈছে আমাৰ সত্তাৰ মাজত ভাগৱত প্ৰকৃতি বিকশিত আৰু অভিব্যক্ত হ'ব লাগিব এই দৃষ্টিত যিসমূহ আন্তৰক্ৰিয়াৰ দ্বাৰা যিসমূহ আন্তৰক্ৰিয়া মানে ইনাৰ ৱৰ্কিংছ আন্তৰক্ৰিয়াৰ দ্বাৰা সেই ভাগৱত প্ৰকৃতি আমাৰ মাজত বিকশিত হৈ উঠে সেইবোৰৰ বিধান তথা নীতিকেই ধৰ্ম বুলি কোৱা হয় তেনেহলে এইটো হ'ল ধৰ্ম শব্দৰ দ্বিতীয় অৰ্থ মই পৰৱৰ্তীত কম যে কিয় গীতাৰ আলোকত এইটোক ধৰ্ম বুলি কোৱা হৈছে 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত তাৰ যেটো ৰেফাৰেন্স বা ইংগিত আছে গীতাত একেবাৰে স্পেসিফিক আৰু গীতাৰ এই অৰ্থ গীতা নাজানলৈকে আমি যেটো ধৰ্ম সংস্থাপনাৰ ঠায় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বুলি কৈছে এই দুটাৰ অৰ্থ আমাৰ বাবে বুজি পোৱাটো সম্ভৱ নহয় এটা তাৰ পিছত তেনেহলে 3 নম্বৰ আমি এতিয়ালৈকে ধৰ্ম শব্দৰ দুটা অৰ্থ স্পেসিফিক আমি পালো এটা হ'ল ফান্ডামেন্টাল ল অফ আৱাৰ নেচাৰ fundamental law of our nature which secretly conditions all our activities আৰু 2 নম্বৰটো কি পালো law of our inner workings আৰু সেই law of inner workings টো কিয় লাগে যাতে মোৰ ভিতৰত থকা পাশৱ প্ৰকৃতিটোক বিনাশ কৰি মই যাতে ভাগৱত প্ৰকৃতিটোক বিকশিত কৰিব পাৰো সেই ভাগৱত প্ৰকৃতি কি আমি এতিয়া সেইবোৰ ইয়াত এই আলোচনা কৰা নাই কেৱল আমি বুজাব খুজিছো যে আমাৰ ভিতৰত ভাগৱত প্ৰকৃতিও আছে কিন্তু এটো প্ৰসন্ন হৈ আছে আবৃত হৈ আছে কনসিলড হৈ আছে ভেইলড হৈ আছে দ্যাট হ্যাজ টু বি আনভেইল তাক আমি অনাবৃত কৰিব লাগিব উন্মোচিত কৰিব লাগিব আৰু কৰিব লাগিলে আমাক কিছুমান ল অফ ইনাৰ ৱৰ্কিংছ লাগিব সেই ল অফ ইনাৰ ৱৰ্কিংছটোক গীতাই ধৰ্ম বুলি কৈছে 3 নম্বৰ সেন্সটো কি 3 নম্বৰটো
3 নম্বৰ সেন্সটো কৈছে আমি প্ৰথমতে আলোচনা কি কৰিছিলোঁ এজ ইনাৰ এণ্ড আউটাৰ ল এইটোতো আমি ইনাৰ লৰ কথা পাতিলোঁ এটা আউটাৰ ল এতিয়া আউটাৰ লৰ কথাটো ক'ব এই আউটাৰ লকো ভাৰতবৰ্ষই ধৰ্ম বুলি কৈছে এই আউটাৰ লৰ দ্বাৰা কি কৰিম আমি কৈছে by this law we govern our outgoing thought and actions and our relations with each other যেটো প্ৰথমতে কোৱা হৈছিল আমাৰ যেটো বহিৰ্মুখী চিন্তা কেৱল আমাৰ আন্তৰ জীৱনৰ আন্তৰ এক্টিভিটিজৰ দ্বাৰা হেতু হল কেৱল আমাৰ ইনাৰ ল হল তেনেহলে ধৰ্মই আমাৰ আন্তৰ জীৱন আৰু বাহ্য জীৱন এটাকো বাদ দিয়া নাই তেনেহলে আউটাৰ লৰ কাম কি যিবোৰক আমি ধৰ্ম বুলি কৈছো সেই আউটাৰ লৰ জৰিয়তে আমাৰ বহিৰ্মুখী যেটো চিন্তা কৈছে আউটগোইং থট একচন এণ্ড আৱাৰ ৰিলেশ্যনশ্বিপ এই তিনিটাক গভৰ্ণ কৰিব এই তিনিটাক আমাৰ ৰিলেশ্যনশ্বিপ আমাৰ চিন্তা আৰু আমাৰ ক্ৰিয়া কৰ্ম এই তিনিটাক নিয়ন্ত্ৰিত কৰিব কিয় নিয়ন্ত্ৰিত কৰিব যে নিয়ন্ত্ৰিত কৰাৰ দৰকাৰ কি নিয়ন্ত্ৰিত কৰাৰ দৰকাৰ কি কৈছে টুৱাৰ্ডছ দি ডিভাইন আইডিয়েল যেটো ডিভাইন আইডিয়েল আছে এই যে কলো ভগৱানে নিজক এই জগতত নামৰ জগতত ৰূপৰ জগতত নিজক আত্মপ্ৰকটিত কৰিব বিচাৰিছে তাৰ বাবেই ভগৱানে আমাৰ আউটৱাৰ্ড এক্টিভিটিজ আমাৰ চিন্তা আমাৰ বহিৰ্মুখী চিন্তা আমাৰ বহিৰ্মুখী কৰ্ম আৰু আমাৰ বহিৰ্মুখী যিবোৰ সম্বন্ধ এই তিনিটাকে নিয়ন্ত্ৰিত কৰিব বিচাৰিছে কোনোবাই ধৰ্ম নামানিব পাৰে সেইটো পৃথক কথা কিন্তু ভাৰতবৰ্ষই যে ধৰ্ম ইম্পোজ কৰিছে কাৰ ওপৰত আমাৰ চিন্তাৰ ওপৰত কৰ্মৰ ওপৰত আৰু আমাৰ সম্বন্ধবোৰৰ ক্ষেত্ৰত আৰু কিয় কৰিছে তাৰ উদ্দেশ্য হল টুৱাৰ্ডছ এ ডিভাইন আইডিয়েল কিন্তু তাৰ ভিতৰত কিন্তু আৰু এটা কথা কৈছে যে কিহৰ বাবে টুৱাৰ্ডছ ডিভাইন আইডিয়েল আমাৰ বহিৰ্মুখী চিন্তা বহিৰ্মুখী কৰ্ম আৰু আমাৰ সম্বন্ধবোৰ নিয়ন্ত্ৰিত কৰিব বিচাৰিছে কিয় আমাক সহায় কৰিবলৈ আমাক সৰ্বোত্তমভাৱে সহায় কৰিবলৈ কিয় সৰ্বোত্তমভাৱে সহায় কৰোতে উদ্দেশ্যটো কি কৈছে আৱাৰ ওন গ্ৰোথ অৰ্থাৎ ইণ্ডিভিজুৱেলি আৰু অফ দি হোল হিউমেন ৰেচ সমগ্ৰ মানৱ জাতিৰ কালেক্টিভভাৱে সমষ্টিগতভাৱে মানৱ জাতিকো সেই মানৱ জাতিৰ যেটো বহিৰ্মুখী চিন্তা এটা হল আমাৰ ইণ্ডিভিজুৱেল লেভেলত আৰু এটা কালেক্টিভ লেভেলত সমষ্টিগতভাৱে আৰু এটা হল ব্যক্তিগতভাৱেও আমাক বিকশিত কৰিব বিচাৰিছে আৰু সমষ্টিগতভাৱে সমগ্ৰ মানৱ জাতিক বিকশিত কৰিব বিচাৰিছে কিহৰ প্ৰতি টুৱাৰ্ডছ এ ডিভাইন আইডিয়েল আৰু এই ডিভাইন যেটো এই আইডিয়েলটো কি আমাৰ আধ্যাত্মিক আমাৰ যেটো বিবৰ্তনৰ কথা আৰু এই আধ্যাত্মিক বিবৰ্তনৰো মই এটা সাধাৰণভাৱে তাৰ যেটো সেন্স মই এটা কথা কৈ লৈছো গতিকে তাৰ উদ্দেশ্য হল সমষ্টিগতভাৱে মানৱ জাতিক বিকশিত কৰা আৰু ব্যক্তিগতভাৱে ব্যক্তিৰ যেটো বিকাশক সৰ্বোত্তমভাৱে সহায় কৰাটো আৰু তাৰ বাবে কি কৰিছে আমাৰ বাহ্য কৰ্ম বাহ্য চিন্তা আৰু আমাৰ বাহ্য সম্বন্ধক যিবোৰ বিধানে যিবোৰ নীতিয়ে নিয়ন্ত্ৰণ কৰে সেইবোৰকে ভাৰতবৰ্ষত ধৰ্ম বুলি কোৱা হৈছে মই এই তিনিটা কৈ মই যেটো আমাৰ যেটো তাৰ পিছত তেনেহলে হোৱাট ইজ অধৰ্মৰ কথাটো আমি কালি কম কিন্তু মই এটা কথা কেৱল কৈ যাওঁ তেনেহলে ইংৰাজী যেটো ৰিলিজিয়ন শব্দ আৰু ভাৰতীয় যেটো ধৰ্ম শব্দ ৰিলিজনৰ ভিতৰতো শ্ৰী তৰবিন্দই দুটা ভাগ কৰিছে এটাক কৈছে ট্ৰু ৰিলিজিয়ন আৰু এটাক কৈছে ৰিলিজিয়নিজিমত তেওঁ এই ধৰ্মচাৰটোৰ কথা কৈছে এই যিবোৰ আমাৰ কাল্ট ক্ৰীড আমাৰ আচাৰ ব্যৱহাৰ যিবোৰ পূজা পাতল এইবোৰক কৈছে ৰিলিজিয়নিজিম এইবোৰক ধৰ্মচাৰ বুলি কৈছে আৰু যেটো ট্ৰু ৰিলিজিয়নটো কিন্তু কিছু পৰিমাণে আমাৰ ভাৰতীয় ধৰ্ম শব্দৰ কিছু নিকটৱৰ্তী কিন্তু মই কিছু নিকটৱৰ্তী বুলি কৈছো কিন্তু ইয়াতে দুটা ফান্ডামেন্টাল ডিফাৰেন্স আছে এটা হল ইয়াতে আমি যেটো আজি ইয়াত যিখিনি কথা এই আলোচনা কৰিলো তাৰ পৰা এটা গম পালো এই যেটো আকৌ যদি মই জ্যোতিপ্ৰসাদৰ
মই কথালৈ যদি ঘূৰি যাওঁ জ্যোতিপ্ৰসাদে আৰু এষাৰ কথা কৈ থৈ গৈছে যে পৃথিৱীক আমি কেনেকৈ ধুনীয়া কৰিব পাৰিম পৃথিৱীক আমি কেনেকৈ ধুনীয়া কৰিব পাৰিম অৰ্থনীতিৰ দ্বাৰা ধুনীয়া কৰিব পাৰিম নেকি আমি ৰাজনীতিৰ দ্বাৰা ধুনীয়া কৰিব পাৰিম নেকি নে ৰসায়ন বিজ্ঞানৰ দ্বাৰা নে আমি পৃথিৱীক পদাৰ্থ বিজ্ঞানৰ দ্বাৰা ধুনীয়া কৰিব পাৰিম মই কোৱা নাই জ্যোতিপ্ৰসাদে কৈ গৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আৰু তেওঁ এষাৰ বাক্যত অসমীয়া বাক্য এইষাৰী বাক্যত হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে মোৰ গায়ত্ৰী মন্ত্ৰ অৰ্থাৎ আমি যদি জ্যোতিপ্ৰসাদৰ আৰু আন কোনো কবিতা নপঢ়ো গান নপঢ়ো আমি যদি নাটক নাচাওঁ তেওঁৰ সমগ্ৰ জীৱনৰ সাহিত্য সাধনাৰ মৰ্মবাণী এটাই যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে তেওঁক এখন ধুনীয়া পৃথিৱী লাগে আৰু ধুনীয়া পৃথিৱীৰ বাবে তেওঁ মহামন্ত্ৰ তেওঁ গায়ত্ৰী মন্ত্ৰ কি যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে ৰূপান্তৰ কিহৰ ৰূপান্তৰ তেওঁৰ শিল্পীৰ পৃথিৱীত বুলি 1948 চনত এখন খুব ডাঙৰ ডকুমেণ্ট শিল্পীৰ পৃথিৱীত বুলি তেওঁ অসম শিল্পী সন্মিলনীৰ সভাপতি হিচাপে 1948 চনত শিৱসাগৰত দিয়া এটা ভাষণ আৰু যদি আমি একো নপঢ়ো অকল শিল্পীৰ পৃথিৱীত 30 পৃষ্ঠামান হ'ব এইখিনি যদি পঢ়ো আমি জ্যোতিপ্ৰসাদে তাত আমাৰ জাতিটো কেনেকৈ চলিব লাগিব সমস্ত দিক নিৰ্দেশনা তাতে আছে আৰু তাত জ্যোতিপ্ৰসাদে স্পষ্ট কৈছে আমাৰ জীৱনৰ ৰূপান্তৰ তেওঁ এই ৰূপান্তৰ শব্দটোৰ জৰিয়তে তেওঁ জীৱনৰ ৰূপান্তৰৰ কথা কৈছে আৰু এই তেতিয়াহ'লে এই ধৰ্ম শব্দত আমি যদি দেখা পাওঁ ধৰ্ম শব্দৰ মূল লক্ষ্য হৈছে ভগৱানৰ মানুহৰ জীৱনৰ ৰূপান্তৰৰ প্ৰতি যিটো কনচাৰ্ণ মূল আমি যদি তাক এষাৰী বাক্যৰে যদি কৰোঁ ভাৰতীয় ধৰ্ম শব্দ গীতাৰ যিটো দৃষ্টিত ধৰ্ম শব্দৰ লক্ষ্য হ'ল মানুহৰ জীৱনক ৰূপান্তৰিত কৰিব বিচাৰিছে টুৱাৰ্ডছ এ ডিভাইন আইডিয়েল কিন্তু ৰিলিজন শব্দটো যিটো ট্ৰু ৰিলিজনৰ অৰ্থটো আমি পিছত ক'ম তাত কিন্তু এইটো হ'ল ভগৱানৰ মানুহৰ প্ৰতি ইচ্ছা আৰু ৰিলিজনৰ কামটো হ'ল মানুহৰ ভগৱানক লৈ কনচাৰ্ণ ধৰ্ম শব্দৰ জৰিয়তে ভগৱানৰ মানুহক লৈ কনচাৰ্ণ অৰ্থাৎ মানুহৰ জীৱনক ৰূপান্তৰিত কৰিব বিচাৰিছে আৰু ৰিলিজন যিটো ট্ৰু ৰিলিজনৰ যিটো অৰ্থ মহাৰিষিয়ে কোৱা অনুসৰি মানুহে ভগৱানক জানিব বিচাৰিছে বা মানুহৰ ভগৱানৰ প্ৰতি যিটো কনচাৰ্ণ সেইটোক তেওঁ ট্ৰু ৰিলিজিয়ন বুলি কৈছে যিটো আমি পৰৱৰ্তী সময়ত কৰিম আলোচনা আৰু ইয়াতে মই আজিৰ আলোচনা এই সমাপ্ত কৰিছোঁ ধন্যবাদ